নিশাৰ ভিতৰতে বিশেষকৈ 993 টকা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষ এটা কথা উল্লেখ কৰিব লাগিব, 5 ৰাজ্যৰ যি নিৰ্বাচন, বিধানসভা নিৰ্বাচনৰ শেষ হোৱাৰ পিছতে কিন্তু প্ৰতিটো বস্তুৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা আৰম্ভ কৰিছে। আৰু যোৱা নিশাৰ পৰা অৰ্থাৎ আজিৰ পৰা প্ৰতিবিধ ৰন্ধন গেছৰ, বিশেষকৈ বাণিজ্যিক যি ৰন্ধন গেছ আছে, ৰন্ধন গেছ পূৰ্বতকৈ 993 টকা মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত যোগীঘোপাৰ HP গেছ এজেঞ্চিৰ সন্মুখত আছো। আৰু মোৰ সৈতে প্ৰথমে গেছ এজেঞ্চিৰ কিছু সংখ্যক লোক আছে যে পূৰ্বত মূল্য কিমান আছিল আৰু আজি কিমান হৈছে। আগতে আমাৰ মূল্য আছিলে 2409 টকা, আজি হৈছে 3402 টকা, মানে 993 টকা বাঢ়িলে আজি। নিশাৰ ভিতৰতে বাঢ়িল। নিশাৰ ভিতৰত আজি এইটো প্ৰযোজ্য হৈছে, ইতিমধ্যে গ্ৰাহক আহি আছে। গ্ৰাহক আহি আছে, প্ৰযোজ্য হৈ আছে। নিশ্চিতভাৱে আন এগৰাকী লোক আছে, বিশেষকৈ যোগীঘোপাৰ এখন হোটেলৰ মালিক আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছো, বিশেষকৈ আপুনি বাণিজ্যিক চিলিণ্ডাৰৰ পৰা প্ৰতিদিনাখনে 8টাৰ পৰা 10টালৈ হয়, বিশেষকৈ আজিৰ পৰা আৰু পুনৰ বৃদ্ধি হৈছে, কি ক'ব? আজিৰ পৰা আজি আৰু গেছ ল'বৰ আহি দেখি যে আৰু প্ৰায় 1000 টাকা বৃদ্ধি পাইছে। এই মুহূৰ্তে আমি যে 1000 টাকা বেশি দিয়ে লই, তাহলে পরে আমার এদিকে মূল্য 4 কাপ বাড়াব লাগবো, ভাতের বার বাড়াব লাগবো। তার কারণে হয়তো দেখা যাব যে মই যদি পয়সা বাড়াম রাতির ভিতরতে, তেতিয়াহ'লে পাব্লিক আমাক মাৰা ছাড়া অন্য কোনো গতি নাই। চৰকাৰে এনেকে পৰিস্থিতি পেলাইছে যে যাতে নিজেরা মারামারি করে মরুক, এনেকে কৰিছে। নিশাৰ ভিতৰতে ইমান দাম বাঢ়াই দিছে, এইটো আমাৰ সহ্য কৰা সম্ভৱ নহয়। নিশ্চয় আন এগৰাকী লোক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছো যে নিশাৰ ভিতৰত এই মূল্য বৃদ্ধি, এতিয়া চাহ কাপ যদি আগত 10 টকা খাইছিল, এতিয়া 20 টকাত খাব লাগিব। হয়, নিশ্চয় ইয়াৰ এটা প্ৰভাৱ পৰিছে, কাৰণ 5 ৰাজ্যৰ নিৰ্বাচন হৈ যোৱাৰ 48 ঘণ্টাৰ ভিতৰতে আপোনাৰ বাণিজ্যিক যি গেছৰ দাম বৃদ্ধি কৰিছে, এইটো ৰাইজৰ ওপৰত মাধমাৰ পৰিছে। কাৰণ যি চৰকাৰে কৈ আছে আমাৰ গেছৰ কোনো নাটনি হোৱা নাই, কিন্তু এই এক নিৰ্বাচনী এক হিংসা দেখা গৈছে, কাৰণ নিৰ্বাচনৰ কাৰণেই এই বৃদ্ধি হোৱা যেন অনুমান হৈছে। নিৰ্বাচনৰ দিন অন্ত পৰাৰ লগে, ভোট গ্ৰহণ অন্ত পৰাৰ লগে মূল্য বৃদ্ধি হয়, ভোট গ্ৰহণ অন্ত হোৱাৰ লগে লগেই মূল্য বৃদ্ধি আৰম্ভ হৈছে। কাৰণ এয়ে আৰম্ভ হৈছে, ইয়াৰ পিছতে আকৌ যে কিমান বৃদ্ধি হ'ব তাৰ কোনো নৈ নাই, কাৰণ এয়া জনসাধাৰণৰ মাথমাৰ যেন হোৱাৰ অনুমান হৈছে আৰু কি। নিশ্চয় গেছ এজেঞ্চি আৰু এগৰাকী লোক আছে, মূল্য বৃদ্ধি আৰু পুনৰ হ'ল, কি ক'ব? এতিয়া কি আমি ইমান দিনে গম পাই আছিলো যে গেছৰ ক্ৰাইচিছ চলি আছে, নাটনি হৈ আছে গেছৰ, কিন্তু এতিয়া কৈ আছে আমাৰ ঠিক আছে নাটনি নাই, কিন্তু এতিয়া আকৌ মূল্য বৃদ্ধি কৰা দিছে। এতিয়া আজিৰ ডেটত যিমানখিনি বাণিজ্যিক চিলিণ্ডাৰত বঢ়াই দিছে, পিছলৈকে যে ডমেষ্টিক চিলিণ্ডাৰত বঢ়াই দিব তাৰ কোনো নিশ্চয়তা নাই, আমি ক'ব নোৱাৰো। আমাৰ হাতত তেনেকুৱা চিষ্টেম নাই। যদি বঢ়াই দিয়ে একে ৰাতিত বঢ়াই দিব, আমি সেইটো তাৰ পিছদিনাৰ পৰা মানে প্ৰযোজ্য হ'ব সেই বস্তুটো, প্ৰাইচটো। বিশেষকৈ গ্ৰাহকৰ নিশ্চয় কথা শুনিব লগা হয় আপোনালোকে। চিয়ৰ, এইটো আমাৰ একেদিনাই যদি 1000 টকা প্ৰায় 1000 টকা বঢ়াই দিছে, তেনে ক্ষেত্ৰততো কাষ্টমাৰে আহিতো আমাৰ ওচৰত কাজিয়া কৰি দিব, ইমান ৰাতি এনেকৈ কেনেকৈ হ'ল, হয়তো আগতে আপোনালোকে প্লেনিং কৰি ৰাখিছে। তেনেকৈ আমাকো জবাব দিব লাগিব, জবাবদিহি কৰিব কাষ্টমাৰবিলাকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত খাদেমুল হুছেইন।